আপকো আৰু সলিডাৰিটেট উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱসৰ উদযাপন আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়নৰ তিনিচুকীয়া জিলা সমিতি আৰু সলিডাৰিটেট আঞ্চলিক বিশেষজ্ঞ কেন্দ্ৰ তিনিচুকীয়াৰ যুটীয়া উদ্যোগত আজি আন্তৰ্জাতিক নাৰী দিৱসৰ উদযাপন কৰা হয়। ডিগবৈ লুইট শিল্পী সমাজ প্ৰেক্ষাগৃহত আয়োজিত নাৰী দিৱসৰ অনুষ্ঠানৰ এটি দলীয় বৰগীতেৰে মংগলাচৰণ কৰে চিৰসেউজ শিল্পী গোষ্ঠীৰ শিল্পীসকলে। আপকোৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক সোণাৰাম কলিতাই সূচনা কৰা অনুষ্ঠানত মাংগলিক বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাহিত্যিক পুণ্য শইকীয়াই। তিনিচুকীয়া জিলাৰ সভাপতি পল্লৱ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্যে ব্যাখ্যাৰ লগতে আদৰণি সভাৰ ভাষণ প্ৰদান কৰে সলিডাৰিটেট নেটৱৰ্ক কাৰ্যসূচী প্ৰবন্ধক মুখ্যদেৱ দাসে। সভাত তিনিগৰাকী সমল বক্তা ক্ৰমে শিৱসাগৰ জিলাৰ প্ৰাক্তন উপায়ুক্ত লক্ষীনন্দন গগৈ, বহনক্ষম পৃথিৱীত নাৰী সবলীকৰণৰ বিষয়ক, কাকপথাৰৰ খণ্ড উন্নয়ন বিষয়া বৰ্ণালী ফুকনে নাৰী সমাজৰ বাবে চৰকাৰী আঁচনি আৰু অধিবক্তা সুলেখিকা ঋতু বৰুৱা বৰাই মহিলা সুৰক্ষাৰ দিশত আইনী সাহায্য বিষয়ক বক্তৃতা আগবঢ়ায়। সলিডাৰিটেট নেটৱৰ্কৰ জ্যেষ্ঠ সমন্বয়ক উদ্ধৱ চন্দ্ৰ শৰ্মাই বক্তব্য দাঙি ধৰা চাহ উদ্যোগৰ লগত নাৰী সমাজৰ অংশগ্ৰহণৰ বিষয়ক এটি মনোগ্ৰাহী বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত ডিগবৈ মহিলা মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ডক্টৰ অৰুণ চন্দ্ৰ শৰ্মাৰ প্ৰবন্ধ সংকলন গ্ৰন্থ বিজ্ঞান প্ৰকৃতি সমাজ উন্মোচন কৰে সভাপতি পল্লৱ শৰ্মাই। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আজি অনুষ্ঠানত উষাপুৰ দুলীয়াজানৰ উদ্যোগী মহিলা আদৰ্শবান খেতিয়ক সঞ্জনা ডেকা শইকীয়া, ৰূপাই নিবাসী চাহ উদ্যোগী প্ৰগতি ফুকন আৰু ডিগবৈ পৌৰসভাৰ অন্তৰ্গত উদ্যমী আত্মসহায়ক গোট সোণাৰু আত্মসহায়ক গোটৰ গামোচা, সম্বৰ্ধনা পত্ৰ, অংগবস্ত্ৰ, স্মাৰক আৰু নগদ ধনেৰে সম্বৰ্ধনা জনোৱা হয়। সভাত ফিলবাৰী ৰংগতীৰ্থৰ শিল্পীসকলে ইন্দ্ৰাণী গোস্বামী আৰু অৰুণিমা বৰা শইকীয়াৰ পৰিচালনাত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। আপকোৰ তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যকৰী সভাপতি কংকনজ্যোতি দেৱগোস্বামীৰ দ্বাৰা শলাগ জ্ঞাপনৰ অন্তত জাতীয় সংগীত পৰিৱেশনৰ অনুষ্ঠানৰ সামৰণি পৰে। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আঞ্চলিক বিশেষজ্ঞ কেন্দ্ৰ দিনজোৰা কাৰ্যসূচীৰে আজি আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰোঁ। এই আন্তৰ্জাতিক নাৰী দিৱসত আমি বিশেষকৈ নাৰীসকলৰ সুবিধা হোৱাকৈ তিনিগৰাকী বিশেষজ্ঞ ব্যক্তি সমল ব্যক্তিক আমন্ত্ৰণ কৰি আমি বক্তৃতা প্ৰদান কৰাওঁ। ইয়াত আমাৰ তিনিগৰাকী বক্তা হৈছে শিৱসাগৰ জিলাৰ অৱসৰী উপায়ুক্ত শ্ৰীযুত লক্ষীনন্দন গগৈ ডাঙৰীয়া, কাকপথাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া বৰ্ণালী ফুকন আৰু মাৰ্ঘেৰিটাৰ এগৰাকী বিশিষ্ট অধিবক্তা ঋতু বৰুৱা বৰা। তেখেতসকলে বিশেষকৈ নাৰীৰ সবলীকৰণ, চৰকাৰী আঁচনিৰ ক্ষেত্ৰত বিশেষকৈ নাৰীৰ বাবে যিসমূহ চৰকাৰী আঁচনি এই বিষয়ে আৰু লগতে নাৰীৰ আইনী সুৰক্ষা বিষয়ক এই তিনিটা বিষয়ত বক্তব্য দাঙি ধৰে। এই মঞ্চতেই আমি নিজ নিজ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা লাভ কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে সমাজলৈ এক বিশেষ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা দুলীয়াজান উষাপুৰৰ খেতি কৰ্মৰ লগত জড়িত সফলতা লাভ কৰা সঞ্জনা ডেকা শইকীয়া, ৰূপাই ডুমডুমাৰ এগৰাকী বিশিষ্ট চাহ খেতিয়ক, বিশেষকৈ কলঘৰ স্থাপন কৰি প্ৰতিষ্ঠা লাভ কৰা প্ৰণতি ফুকন বাইদেউ আৰু ডিগবৈৰ পৌৰসভাৰ অন্তৰ্গত সোণাৰু আত্মসহায়ক গোটক আমি এই মঞ্চতেই সম্বৰ্ধনা জ্ঞাপন কৰোঁ। ডিগবৈৰ চিৰসেউজ শিল্পী গোষ্ঠীৰ এটি মংগলাচৰণেৰে আৰম্ভ হোৱা আজিৰ এই অনুষ্ঠান বন্তি প্ৰজ্বলনে শুভাৰম্ভ কৰে এগৰাকী বিশিষ্ট সাহিত্যিক গদ্যশিল্পী পুণ্য শইকীয়াদেৱে। সলিডাৰিটেটৰ জ্যেষ্ঠ সমন্বয়ক উদ্ধৱ চন্দ্ৰ শৰ্মা আৰু কাৰ্যসূচী প্ৰবন্ধক মুখ্যদেৱ দাস প্ৰমুখ্যে অন্যান্য বিষয়ববীয়াসকল, আমাৰ আপকো তিনিচুকীয়া জিলা সমিতিৰ আমাৰ সভাপতি হিচাপে পল্লৱ শৰ্মা, আমাৰ কাৰ্যকৰী সভাপতি কংকনজ্যোতি দেৱগোস্বামী, সম্পাদক সোণাৰাম কলিতা প্ৰমুখ্যে, আমাৰ প্ৰাক্তন সভাপতি ৰবীন মৰাণ, প্ৰাক্তন সম্পাদক সুৰজিৎ বৰা, আমাৰ মনোৰঞ্জন নেওগ প্ৰমুখ্যে অন্যান্য আমাৰ বিষয়ববীয়াসকল উপস্থিত থাকি আজি এই অনুষ্ঠানটিত সক্ৰিয়তাৰে অংশগ্ৰহণ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। আৰু বিশেষকৈ ডিগবৈৰ বিভিন্ন আত্মসহায়ক গোটৰ লগতে ফিলবাৰীৰো বহুসংখ্যক মহিলাই আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ফিলবাৰীৰ ৰংগতীৰ্থ আমাৰ শিল্পী এটি গোষ্ঠীয়ে কেইবাটিও আকৰ্ষণীয় নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাত অৰিহণা যোগায়। আৰু বিশেষকৈ আজি এই অনুষ্ঠানৰ জৰিয়তে আমাৰ
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা শতাধিক মহিলাই বিশেষকৈ আইনী দিশতেই হওক বা চৰকাৰী আঁচনিৰ দিশতেই হওক বা নাৰী সবলীকৰণৰ বিভিন্ন ক্ষেত্ৰতেই হওক তেখেতসকলে দিহা পৰামৰ্শৰে উপকৃত হৈছোঁ বুলি আমাক জনাইছে। গতিকে আজিৰ এই অনুষ্ঠানটি আমি সাফল্যমণ্ডিত হ'ল বুলি আশা কৰিছোঁ।